ছাত্ৰীসকল আজি আমি ক্লাস 9 ৰ লেসন 1.4 ৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছো তোমালোকে ভালদৰে চাবা দেই আমাক লেসন 1.4 ৰ পৰিমেয় আৰু অপৰিমেয় কি কৰিব দিছে ভাগ কৰিব দিছে আমি কেনেদৰে ভাগ কৰিম পৰিমেয় কোনবিলাক সংখ্যা যিবিলাক p বাই q আকাৰত লিখিব পাৰি যিবিলাক p বাই q আকাৰত লিখিব পাৰি সেইবিলাক আছে কি সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কোনবিলাক যিবোৰ সংখ্যা p বাই q আকাৰত লিখিব নোৱাৰি মানে সেইবোৰ আছে কি সংখ্যা অপৰিমেয় সংখ্যা এতিয়া আমাৰ প্ৰথম এক নম্বৰ প্ৰশ্নটোৰ এইটা কথা সুধিছে 2 - √5 টো পৰিমেয় হয় নে নহয় আমি যেহেতু জানো মৌলিক সংখ্যাৰ বৰ্গমূলবিলাক অপৰিমেয় সংখ্যা সেইকাৰণে 2 বিয়োগ √5 2 বিয়োগ 5 ৰ বৰ্গমূল ইউ কি হ'ব অপৰিমেয় হ'ব অপৰিমেয় 2 টো সোয়া 2 টো 3 প্লাস √23 মাইনাস √23 অকল যদি এই √23 টো থাকিলে হয় কি হ'ল হয় অপৰিমেয় হ'ল কিন্তু এই মাইনাস √23 থকাৰ কাৰণে এইটো এটা কাটাগৰি কি থাকিব অকল 3 অকল 3 থাকিলে আমি কি বুলি লিখিম কি পৰিমেয় ঠিক আছে পৰিমেয় here 3 নম্বৰ দিছে 2√7 by 7√7 √7 টো অপৰিমেয় মানে 2√7 টো অপৰিমেয় 7√7 টো অপৰিমেয় কিন্তু এই √7 টো এই √7 টো এটা গলে কি লিখি যাব 2/7 2/7 থাকিলে কি হ'ব এটো কি সংখ্যা হ'ব ভগ্নাংশ নহয় ভগ্নাংশ মানে কি হ'ব পৰিমেয় তাৰপিছত 1/√2 যেহেতু √2 টো অপৰিমেয় তে 1/√2 টো কি হ'ব অপৰিমেয় তাৰপিছত 2 পাই মান কি হয় সদায় অপৰিমেয় পাই মান আজিলৈকে কোনেও দশমিকৰ পিছত শেষ কৰিব পৰা নাই সুপাৰ কম্পিউটাৰে ইয়াৰ মানটো কমপ্লিট কৰিব পৰা নাই সেয়ে যেহেতু পাইটো অপৰিমেয় তেতে 2 পাইটো কি হ'ব অপৰিমেয় কিন্তু মনত ৰাখিব পাই মান আমি ধৰো 7 ভাগৰ বাই সেইটো পৰিমেয় এই কাৰণে ধৰো যে পাই মানটো আৰু 7 ভাগৰ বাইছৰ মানটো প্ৰায় ওচৰা ওচৰি হয় আমাৰ সুবিধাৰ্থে কি কৰো ইমান দীঘলীয়া সংখ্যা নেৰাখি আমি কি ৰাখো 7 ভাগৰ বাইছটো ৰাখো কিন্তু এতিয়া এই ক্ষেত্ৰত কি হ'ব পাই যেহেতু অপৰিমেয় তে 2 পাইটো কি হ'ব অপৰিমেয় হ'ব এইখিনিতে আমি এক নম্বৰ প্ৰশ্নটো শেষ কৰিছো দেই